আজি আমি কাটিবলৈ লৈছোঁ চিম্পল কুৰ্তি। কুৰ্তিৰ আমাৰ দীঘল হৈছে 30 ইঞ্চি, চেষ্ট হৈছে 36, 34 ইঞ্চি, ৱেষ্ট হৈছে 32, 32 ইঞ্চি, হিপছ হৈছে 36, 34 ইঞ্চি, হাতত দীঘল হৈছে 10 ইঞ্চি আৰু হাতৰ মহৰি হ'ল 10 ইঞ্চি। জোখখিনি লৈ লোৱা হ'ল। শোল্ডাৰ আমাৰ 15, 1 ইঞ্চি আমি প্লাছ কৰি লওঁ। এতিয়া আমি কুৰ্তি দীঘল জুখিম। দীঘল হৈছে আমাৰ কুৰ্তি 30 ইঞ্চি, তো 2 ইঞ্চি আমি প্লাছ কৰি ল'ম। হ'ব আমাৰ 32। 32ত এটা মাৰ্ক কৰি আমি চিধাকৈ চিন দি ল'ম। এতিয়া আমি শোল্ডাৰ জুখিম। শোল্ডাৰ আমাৰ যিহেতু 15 আছিল, 1 ইঞ্চি প্লাছ কৰাৰ পিছত হ'ব 16। 16ৰ আধা হ'ল 8 ইঞ্চি, তো আমি শোল্ডাৰ ল'ম 8 ইঞ্চি। শোল্ডাৰ 8 ইঞ্চি লোৱাৰ পিছত আমি গলৰ বহলটো জুখি ল'ম। গলৰ বহলটো হৈছে আমাৰ 3 ইঞ্চি। এতিয়া আমি গলত লেন্থ দীঘলটো কিমানখিনি দিম মানে কাটা, এইটো আমি 7 ইঞ্চিত মাৰ্ক কৰি ল'ম। চিলাৰ পিছত 6 হাত থাকি যাব। আমি আৰ্ম হ'লত 6 হাফত চিনটো দি ল'লোঁ। এতিয়া আমি চেষ্ট জুখিম। চেষ্ট আমাৰ 36 আছিল, 36ৰ 4 ভাগৰ এভাগ হ'ল 9 ইঞ্চি। 9 ইঞ্চিত মাৰ্ক কৰিম 1 ইঞ্চি এক্সট্ৰা চিলাই মাৰ্জিন। এতিয়া আমি শোল্ডাৰৰ পৰা চিধাকৈ ফিটাটো ধৰি ৱেষ্ট লাইনটো কোনখিনিত হ'ব সেইটো মাৰ্ক কৰিম। সেইটো হ'ব আমাৰ 14 হাফ। 14 হাফত মাৰ্ক কৰি ল'লোঁ। এতিয়া আমি হিপছৰ মাৰ্ক কৰিম 20 ইঞ্চি, যিখিনিৰ পৰা আমাৰ কুৰ্তাটো ফালা হ'ব। চিধাকৈ লাইন দুটা মাৰি ল'লোঁ। এতিয়া আমি ৱেষ্ট জুখিম 32। 32 4 ভাগৰ এভাগ হৈছে 8 ইঞ্চি। 8 ইঞ্চিত এটা মাৰ্ক কৰি ল'ম আৰু 1 ইঞ্চি এক্সট্ৰা লৈ ল'ম। হিপছত আমি 36ৰ নট এটা মাৰ্ক কৰিম আৰু 1 ইঞ্চি এক্সট্ৰা লৈ ল'ম। আৰু বটমত আমি 10 ইঞ্চিত এটা মাৰ্ক কৰিম আৰু 1 ইঞ্চি এক্সট্ৰা লৈ ল'ম। আমাৰ এই গোটেইখিনি মাৰ্ক আমি মিলাই ল'ম স্কেলেৰে। মিলাই লোৱা হৈ গ'ল আমাৰ। এতিয়া আমি আৰ্মহোলৰ শ্বেপ দিম। 6 হাফ 1 ইঞ্চিত এটা মাৰ্ক কৰি প্ৰথমে আমি শোল্ডাৰটো অলপ ডাউন কৰি দিম। আৰ্মহোলটো জুখি ল'ম। জুখি লৈ এইটো হাফ কৰি লৈ আমি এটা মাৰ্ক কৰিম। ইয়াৰে পৰা 1 ইঞ্চিত এটা মাৰ্ক কৰি আৰ্মহোলৰ শ্বেপটো মিলাই দিম ধুনীয়াকৈ। এতিয়া ফ্ৰণ্ট চাইডৰ আৰ্মহোলত আমি শ্বেপ দিম, যিটো আমাৰ হাফ ইঞ্চি ভিতৰ ফালে থাকিব। চিনটো দিলেও হ'ল। এতিয়া আমি ধুনীয়াকৈ মিলাই ল'ম। এতিয়া বেক চাইডৰ গলটো আমি চিন দিম, যিটো আমি 2 ইঞ্চি ডিপ ৰাখিম। ৰাউণ্ড কৰি শ্বেপটো দি ল'লোঁ। এতিয়া সন্মুখত আমি ভি গল শ্বেপ দিম, তো শ্বেপটো দি ল'ম। এতিয়া আমি কুৰ্তাটো কাটি ল'ম। বেক চাইডৰ জোখ হিচাপে গোটেইখিনি কাটি তাৰপিছত বেক চাইডটো চাইড কৰি ৰাখি ফ্ৰণ্ট চাইডৰ গলটো আৰু আৰ্মহোলৰ শ্বেপটো
হাফ ইঞ্চি ভিতৰ ফালে সোমাই যায় সেইটো কাটি লওঁ। এতিয়া আমি এইখিনি কাটি লওঁ গোটেইখিনি। বেক সাইডৰ এটা কটা হৈ গ'ল। এতিয়া বেক সাইডটো আমি সাইড কৰি ৰাখিব পাৰোঁ। এতিয়া ফ্ৰণ্টৰ গলটো আমি কাটি লওঁ। টান এটা কুৰ্তি আছে, সেইটো আমি এতিয়া ওলাই ৰাখিম। একে জোখৰ আছিল বাবে একেলগতে কাটি লোৱা হয়। গলৰ ডিজাইনটো বেলেগ হ'ব, সেইকাৰণে আঁতৰাই ৰাখি দিলোঁ। এতিয়া আমি হিপছৰ লাইনটো চিধা এটা ডাট চিন দি ল'ম, যিটো আমি দিয়া নাছিলোঁ। কিন্তু ডাট চিনটো দিলে আমাৰ চিম্পল কুৰ্তি চাইডত ভালা ডিজাইনটো থাকিছে, সেইটো যাতে একে জেগাত হয় সেইটো আমি কৰোঁ চিলাই কৰা সময়ত। সেইকাৰণে মাৰ্কটো দিয়া বহুত দৰকাৰ। আৰ্মহোলৰ শ্বেপটো ফ্ৰণ্ট চাইডত দিয়া হোৱা নাছিল, তো আমি ভালকৈ দি দিওঁ। এতিয়া আমাৰ কুৰ্তি কটা হৈ গ'ল। এতিয়া আমি কাটিম হাত। হাতৰ লেন্থ আছিল আমাৰ 10 ইঞ্চি, যিটো আমি 1 ইঞ্চি প্লাছ কৰি লওঁ তলত ফল্ডিং কৰিবৰ কাৰণে, আৰু হাফ ইঞ্চি ওপৰফালে চিলাই মাৰিছে। চিধাকৈ চিনটো দি লওঁ ওপৰফালে, তাৰপিছত 3 ইঞ্চি তলত এটা মাৰ্ক কৰিব লাগিব। ইঞ্চি তলত মাৰ্কটো কৰাৰ পিছত আমাৰ হাতৰ বহলটো ওপৰফালে কিমানখিনি হ'ব সেইটো জুখি লওঁ, যিটো আমাৰ হ'ব 8.5 ফুট। 8.5ত আমি এটা মাৰ্ক কৰি লওঁ। এতিয়া আমি হাতৰ মহৰি জুখিম। মহৰি আমাৰ 10 আছিল, 10ৰ আধা হ'ল 5 ইঞ্চি। 5 ইঞ্চিত এটা মাৰ্ক কৰিম আৰু 1 ইঞ্চি চিলাই মাৰ্জিন ৰাখিব। হাতৰ শ্বেপটো মিলাই দিলোঁ। এইটোৰ আমি সন্মুখত হাফ ইঞ্চি ভিতৰ ফালে সোমাই ধুনীয়াকৈ শ্বেপটো দি লওঁ। হাতৰ মহৰিটো জোখা হোৱাৰ পিছত আমি হাতটো কাটি ৰেডি কৰি ৰাখি দিম। চিনখিনি দিয়া আমাৰ কমপ্লিট হৈ গ'ল, এতিয়া কাটিলেই হ'ল।